কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং এই প্ৰভু ভগৱন্তক দেখুৱাইছোঁ আপোনালোকৰ আগত। আপোনালোকেও প্ৰণাম কৰিব, মোৰ প্ৰণাম কৰিছোঁ। পুৱাৰ বন্দনা সকলোৰ আগতে মই অৱগত কৰিব বিচাৰিছোঁ, যাতে সকলোৱে বানপানী কবলৰ পৰা মুক্ত পায়। এই মই ভগৱানৰ ওচৰত সদায় পুৱাৰ বন্দনা আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। শ্ৰীমন ভাগৱত হৰি ওম নাৰায়ণ নাৰায়ণ, শ্ৰীমন ভাগৱত হৰি ওম নাৰায়ণ নাৰায়ণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ, শ্ৰীমন ভাগৱত হৰি ওম নাৰায়ণ নাৰায়ণ, নাৰায়ণ নাৰায়ণ। বানপানী কবলৰ পৰা তেওঁলোকক সকলোকে অসমবাসী বিশ্ববাসী ৰাইজক কবলৰ পৰা মুক্ত কৰি তেওঁ ঠাণ্ডা কৰিব। এই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁৱেই প্ৰত্যেকৰ হৃদয়ত বিৰাজমান হৈ আছে। গতিকে পুৱাৰ বন্দনাত সকলোৱে ভক্তি কৰিব, তেওঁ নিশ্চয় আপোনালোকক ৰক্ষা কৰিব। আৰু বানপানীৰ পৰা যেতিয়া আপোনালোকে বানপানী কবলৰ পৰা মুক্তি পাব, তেতিয়া আপোনালোকে সদায় পানী উতলাই খাব, পানী উতলাই নাখালে বীজাণুমুক্ত নহ'ব। গতিকে আমাৰ হৃদয়ত পানী টোপাই আমাৰ প্ৰাণ। এই নাৰায়ণে আমাক পানী টোপা কাৰণে আমি পানী টোপা সদায় উতলাই খাব লাগে। য'ৰ পৰাই নহওক আপোনালোকে ফিল্টাৰ কৰিলেও পানী টোপা উতলাই খাব, বেমাৰ ব্যাধিৰ পৰা মুক্তি পাব। অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, নাৰায়ণ নাৰায়ণ, শ্ৰীমন ভাগৱত হৰি ওম নাৰায়ণ নাৰায়ণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ, শ্ৰীমন ভাগৱত হৰি ওম নাৰায়ণ নাৰায়ণ। ওম হৰি ওম, ওম হৰি ওম, ওম হৰি ওম। কৃষ্ণ কৃষ্ণ কৃষ্ণ, শ্ৰী বিষ্ণু নমঃ, শ্ৰী বিষ্ণু নমঃ।